পোহৰলৈ আহিছে বাংলাদেশী জেহাদী নেটৱৰ্কৰ ন তথ্য মৰিগাঁৱৰ মৈৰাবাৰীতে 11 মাহৰ পূৰ্বে আছিল মোষ্ট ৱান্টেড জেহাদী আবুতাল্লাহ ইমামৰ বেশত 5 মাহে আছিল চহৰীয়া গাঁৱৰ মছজিদত আনচাৰুল্লাহ বাংলা টিমৰ মোষ্ট ৱান্টেড পলাতক আবুতুল্লাহে পত্নী জহুৰা খাতুনৰ সৈতে মৰিগাঁৱত সৃষ্টি কৰিছিল জেহাদী নেটৱৰ্ক মৰিগাঁও জিলাৰ চহৰীয়া গাঁৱৰ এটি মছজিদৰ পৰা চলাইছিল এই কাৰ্য অসম আৰক্ষীৰ চোৰাংচোৱা আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ মোষ্ট ৱান্টেড জেহাদী আবুতাল্লাহে 6 মাহৰ পূৰ্বেহে ত্যাগ কৰিছিল মৈৰাবাৰী 5 মাহ মৰিগাঁৱৰ চহৰীয়া গাঁৱৰ মছজিদত ভুৱা ইমাম হৈ অব্যাহত ৰাখিছিল জেহাদীৰ কাম-কাজ আবুতাল্লাহ মৰিগাঁৱলৈ আহিছিল ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা মুফতি মহম্মদ মুস্তাফাৰ সহযোগত আৰু তেওঁৱে আবুতাল্লাহক ইমাম বুলি পৰিচয় কৰাই দিছিল গাঁওবাসীক ইমামৰ বেশ ধৰাৰ বাবে নিজ চহৰীয়া অঞ্চলৰ সকলোৱে তেওঁক হুজুৰ বুলি সম্বোধন কৰিছিল বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱা আবুতাল্লাহৰ পত্নী জহুৰা খাতুনো আহিছিল মৰিগাঁৱৰ নিজ চহৰীয়া গাঁৱলৈ মাদ্ৰাসাত মুস্তাফাই আনিছিলে তাৰ মাদ্ৰাসাত শিক্ষকতা কৰাৰ কাৰণে আনাৰ পিছত 3 মাহ আনা হোৱাৰ পিছত তাৰ গণিয়ক আহি গ'ল আহাৰ পিছত আমাক কৈছে যে দাদা তোমাৰ ঘৰত অলপ জায়গা দিয়া পিছত 2 মাহ মান থাকিব পিছত আমি আমাৰ তাত মাদ্ৰাসাত জায়গা কৰি পিছত আমি তাত লৈ যাম আবুতাল্লাহৰ ঘৰত ৱেষ্ট বেংগল আমি 2 মাহৰ কাৰণে জায়গা দিছো সি 5-6 মাহ বা 7 মাহ এনেকুৱা থাকিল থাকি সি পৰিয়ালটো লৈ পেলাই গুচি গ'ল স্বামী স্ত্ৰীয়ে মৰিগাঁৱত ৰচিছিল জেহাদীৰ ব্লুপ্ৰিণ্ট জহুৰা খাতুনৰ পৰা আৰক্ষীয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য তথা কেতবোৰ ইলেক্ট্ৰনিক্স ডিভাইচ জহুৰা খাতুন চাইবাৰ বিশেষজ্ঞ ৰহস্যজনক কথাটো হৈছে শিক্ষা দীক্ষা অতি কম হ'লেও চাইবাৰ বিশেষজ্ঞ জহুৰা খাতুনে আশ্ৰয় লোৱা মৈৰাবাৰীৰ নিজ চহৰীয়া গাঁও চাইবাৰ অপৰাধৰ হটস্পট সেই অঞ্চলত কিছুদিনৰ পৰা নিৰক্ষৰ যুৱকসকলো হৈ পৰিছে চাইবাৰ অপৰাধত পাৰ্গত নিজ চহৰীয়াত অলিয়ে গলিয়ে আছে চাইবাৰ অপৰাধী জেহাদীয়ে চাইবাৰ অপৰাধীৰো প্ৰশিক্ষণ দিছিল নেকি সেই অঞ্চলসমূহত তাক লৈ সৃষ্টি হৈছে অলেখ প্ৰশ্নৰ আবুতাল্লাহে কাৰ সহযোগত ৰচিছিল সন্ত্ৰাসবাদীৰ কাম-কাজৰ ব্লুপ্ৰিণ্ট মুফতি মুস্তাফাৰ অতি ঘনিষ্ঠ আছিল পলাতক ইমাম আবুতাল্লাহ মুফতি মুস্তাফাৰ জামিদুল হুদা মাদ্ৰাসাতো শিক্ষাদান কৰিছিল পলাতক ইমাম আবুতাল্লাহে পলাতক ইমাম আবুতাল্লাহ কলিকতাৰ বাসিন্দা আছিল বুলি স্থানীয় ৰাইজক কৈছিল মুফতি মহম্মদ মুস্তাফাই আবুতাল্লাহে জেহাদীৰ লিংকমেন মুফতি মুস্তাফাৰ অনুপস্থিতিত মাদ্ৰাসাত শিক্ষাদানৰ দায়িত্ব চম্ভালিছিল আবু বক্কৰ সিদ্দিকী মছজিদৰ সম্পাদক নুৰ আলমক মৰিগাঁও আৰক্ষীয়ে আটক কৰি সোধপোছ আৰম্ভ কৰিছে সম্প্ৰতি মৰিগাঁৱত আৰু কাৰ সৈতে আবুতাল্লাহে সম্পৰ্ক স্থাপন কৰিছিল তাৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আবুতাল্লাহ জহুৰা খাতুন মৰিয়াবাৰীত অহা সংক্ৰান্তত বাপুলিৰ আৰক্ষীয়ে যি তদন্ত কৰিছে এই তদন্তৰ ক্ষেত্ৰত যি ন তথ্য পোহৰলৈ আহিছে ইয়াক কিন্তু মৰিয়াবাৰীৰ কাৰণেই হওক বা আমাৰ সমাজৰ কাৰণে এক চিন্তাৰ বিষয় হৈ পৰিছে এই সংক্ৰান্তত কোন কেতিয়া ক'ত কেনেকৈ গৈছিলে কেনেকৈ মানুহবিলাক ইনভলভ কৰা হৈছিলে বা জেহাদীৰ লগত লিংক কৰা হৈছিলে কেনেকৈ গোটেই বস্তুটো এটা তদন্তৰ জৰিয়তে এটা ভাল দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে লাহোৰীঘাটৰ পৰা প্ৰণৱ গোস্বামী ৰিপৰ্ট প্ৰাগ নিউজ